শিল্পীয়ে শিল্পীক প্ৰচাৰ কৰে। আজি নীল দীপালীৰ যিটো মানে গন্ধৰ্বই যেনেকৈ প্ৰকাশ কৰিছে বেকগ্ৰাউণ্ড মিউজিক বা চিনেৰি দি পেলাই এটা নতুনত্ব তেওঁলোকে দেখুৱাইছে, যিটো কৰিবলৈ গৈ সৰু ল'ৰা এটা এই অনুষ্ঠানটোৰ লগত মই বহুত দিনৰ পৰা জড়িত। এই সৰু সৰু ল'ৰাকেইটা ইমান সুন্দৰভাৱে যে নীল দীপালী মলাইকে আৰম্ভ কৰি আগতে বহুতখিনি তেওঁলোকে কাম কৰি আছে। গতিকে এই নাটকখন সকলোৱে চাব লাগে। ইয়াৰ মাজত নীল দীপালীৰ জীৱনৰ কাহিনী, মৰম, প্ৰেম, ত্যাগ ইয়াৰ মাজত সকলোখিনি আছে। গতিকে এখন নাটক এনেই চাই জিং জাং কিছুমান দৃশ্য বা হাঁহি ধেমালি নাচ গান চালেই নহ'ব, কিন্তু এই এখন নাটকৰ মাজত এটা জীৱন্ত কাহিনী থাকে। নীল দীপালীৰ মাজত এটা জীৱন্ত কাহিনী আছে এই নাটকখনত। এই নাটকৰ কাহিনীটো হৈছে এজন শিল্পী দুজনৰ এটা জীৱন্ত কাহিনী বুজাই গৈছে আৰু তেওঁলোকৰ ত্যাগক ইয়াত প্ৰচাৰ কৰিছে। গতিকে বৰ ভাল লাগিলে চাই। গন্ধৰ্বৰ এই চেষ্টা সদায় অব্যাহত থাকক। আমাৰ ঈশ্বৰে তেওঁলোকক মংগলে ৰাখক। আমাৰ শুভেচ্ছা সদায় থাকিব। ধন্যবাদ।